ভয়ংকৰ দুৰ্ঘটনাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। এখন হুণ্ডাই বাহন লৈ সংগীত শিল্পীগৰাকী যোৰহাট অভিমুখে গৈ থকাৰ সময়তেই ৰঙাগড়াত এখন মটৰচাইকেলে অগাদেৱা কৰাত এখন ডাম্পাৰ সৈতে দুৰ্ঘটনাটোত পতিত হয় শিল্পীগৰাকীৰ বাহনখন। হয়, সংগীত শিল্পী অনুপম শইকীয়া বাহনৰ দুৰ্ঘটনাগ্ৰস্ত। জানিব পৰা মতে ঘটনাটো সংঘটিত কৰাৰ পিছতেই ঘটনাস্থলীৰ পৰা ডাম্পাৰখনে পলায়নৰ চেষ্টা কৰিছিল যদিও আবদ্ধ কৰি থয় ঘটনাস্থলীতে। ঘটনাটোত সংগীত শিল্পী অনুপম শইকীয়া সহ আন কেইবাজনো আৰোহী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ঘটনাটোৰ ফলত সামান্য পৰিমাণেহে আহত হৈছে কণ্ঠশিল্পী অনুপম শইকীয়া। ইয়াৰ পাছতেই চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি শিল্পীগৰাকী ৰাওনা হয় নিজ বাসগৃহলৈ। শেষত সংগীত শিল্পীগৰাকীৰ সুস্বাস্থ্য কামনা কৰিলো।